ঢকুৱাখানাত বিজেপিৰ OBC মৰ্চাৰ লাচিত দিৱস পালন। পুৱাই হাবুং চাওচেং ৰণত পূজা সেৱা। উল্লেখযোগ্য যে মহাবীৰ লাচিত বৰফুকনৰ 403 সংখ্যক জন্মদিৱসটি সমগ্ৰ ৰাজ্যৰ লগতে ঢকুৱাখানাতো OBC মৰ্চাৰ উদ্যোগত দিনজোৰা কাৰ্যসূচীৰে পালন কৰা হয়। আজি মহাবীৰ লাচিত বৰফুকনৰ স্মৃতিত আমি ভাৰতীয় জনতা পাৰ্টিৰ অন্যান্য পিছপৰা শ্ৰেণী মৰ্চাৰ অসম প্ৰদেশৰ লগতে আজি ঢকুৱাখানা জিলা সমিতিৰ সভাপতি দেৱেন গগৈ ডাঙৰীয়াৰ নেতৃত্বত আমি আজি আমাৰ ঐতিহ্যমণ্ডিত এই হাবুঙত আহি আমি খুৰাতাৰসকলৰ শ্ৰীচৰণত সেৱা নিবেদন কৰিছোঁ আৰু ৰাজ্যবাসীৰ মংগল কামনা কৰিছোঁ আৰু বীৰ লাচিত বৰফুকনৰ আদৰ্শেৰে সমগ্ৰ অসমীয়া জাতীয় জীৱনে আগন্তুক সময়খিনিত সমগ্ৰ বিশ্বৰ বুকুত নিজকে শক্তিশালী জাতিৰূপে প্ৰতিষ্ঠা কৰাৰ কাৰণে যিখন আমাৰ সংগ্ৰাম, এই সংগ্ৰামখন শক্তিশালী ৰূপত আমি আগুৱাই লৈ যাব লাগিব। আৰু আমি এই মুহূৰ্তত আমাৰ অসমৰ মাননীয় মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াৰ বলিষ্ঠ নেতৃত্বত অসম আজি বহুদূৰ আগুৱাই গৈছে আৰু আমি আজি এই মুহূৰ্তত এইখিনি আশা কৰিছোঁ যে আগন্তুক সময়খিনিত আমি আৰু আগবাঢ়ি যাব পাৰোঁ। আমাৰ অসমৰ জনজীৱন আগন্তুক দিনত আৰু সমৃদ্ধিশালী হৈ আমাৰ বিশ্বৰ বুকুত জিলিকি উঠক। আমি আজি এই মুহূৰ্তত আমি এই পবিত্ৰ স্থানত আহি এয়াই আমি প্ৰাৰ্থনা জনাইছোঁ। উল্লেখযোগ্য যে পুৱাই ঐতিহাসিক হাবুং চাওচেং ৰেণত পূজা সেৱা কৰি লাচিত দিৱসৰ প্ৰথমটো কাৰ্যসূচী শুভাৰম্ভ কৰে ৰাজ্যিক বিজেপিৰ মৰ্চাৰ সভাপতি সুভাষ দত্তই। ইয়াৰ পিছতেই ঢকুৱাখানা জিলা বিজেপিৰ কাৰ্যালয়ত বিভিন্ন সাংস্কৃতিক কাৰ্যসূচীৰ আয়োজন কৰা হয়। জিতু কোচৰ ৰিপৰ্ট, নিউজ নাও।